এইখন ৰাজ্যতে আৰক্ষীৰ ওপৰত সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ। আৰক্ষীৰ ওপৰতে চলিল আক্ৰমণ। এতিয়া আৰক্ষীৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে। আপোনালোকে চাই আছে পিআই নিউজ। ষ্টুডিঅ'ত মই ৰদিক। বন্দিহানা আৰক্ষী আছামীক ধৰিবলৈ গৈ আক্ৰমণৰ বলি হৈছে। এই ঘটনা সংঘটিত হ'ল পঞ্চম খণ্ড গাঁৱত। আছামীৰ ৱাৰেণ্ট হৈছিল আৰু সেই আছামীক ধৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ব লগা হ'ল 3 আৰক্ষী। চাওঁ আহক সবিশেষ। এইবাৰ এইখন ৰাজ্যত আৰক্ষীৰ ওপৰত সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ। বন্দিহানা আৰক্ষীয়ে আছামীক ধৰিবলৈ গৈ আক্ৰমণৰ বলি হৈছে। এই ঘটনা সংঘটিত হৈছে চিৰাখোৱা পঞ্চম খণ্ড গাঁৱত। দক্ষিণ খালমৰাৰ বন্দিহানা উপ আৰক্ষীৰ চকীৰ আৰক্ষীয়ে চিৰাখোৱা পঞ্চম খণ্ড গাঁৱত গৈছিল আছামীক বিচাৰি। আছামীৰ ৱাৰেণ্ট হৈছিল। সেই আছামীক ধৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ল বন্দিহানা উপ আৰক্ষী চকীৰ 3জনকৈ আৰক্ষী আৰু এগৰাকী কনষ্টেবল। চিৰাখোৱা পঞ্চম খণ্ড গাঁৱৰ আব্দুল লতিফৰ পুত্ৰ আলাউদ্দিনৰ ওপৰত ফকীৰগঞ্জ আৰক্ষীৰ থানাত 147/3363/323/354/149 IPC ধাৰাত এখন গোচৰ ৰুজু হৈছিল 2014 ইংৰাজী চনত। নুৰ মহম্মদ নামৰ আৰক্ষীজনে 3জন সহকাৰীক লগত লৈ আলাউদ্দিনক আটক কৰিবলৈ আহিছিল চিৰাখোৱা পঞ্চম খণ্ড গাঁৱত। লম্পট আছামী আলাউদ্দিনক আটক কৰি উভতাৰ পথত আলাউদ্দিন পক্ষৰ প্ৰায় 2 শতাধিক লোকে আৰক্ষীক আক্ৰমণ কৰি আৰক্ষীৰ হাতৰ পৰা বলপূৰ্বকভাৱে কাঢ়ি লৈ যায়। 3জনকৈ আৰক্ষীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। বন্দিহানা আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। আক্ৰমণকাৰীৰ বিৰুদ্ধে অসমৰ গৃহ বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে সময়ত হ'ব লক্ষণীয়। আজি ৱাৰেণ্টি ধৰিবলৈ গৈছিলোঁ আবেলি 3টা বজাত। তাৰপৰা ৱাৰেণ্টি পাইছিলোঁ, পাই মানুহ বহুত জমা হ'ল। তাৰপৰা আমাক এটাক কৰি তাৰপৰা ইয়াতে চিন্তা কৰি লৈ গ'ল। কোনটো জেগা? এইটো চিৰাখোৱা পাৰ্ট 4। আছামীটো কোন জেগাত আছিল? আছামীটো চিৰাখোৱা পাৰ্ট 5ৰ। নাম কি আছিল? আলাউদ্দিন। এইটো কিহৰ কেছ আছিল আগত? এইটো কিহৰ কেছ আছিলে এইটো নাজানো, ৱাৰেণ্টৰ আছামীটো জানো আৰু ছাৰে জানে। কোনে কোনে এটাক কৰিলে আপোনালোক? সেইটোতো আমি আছিল আলাউদ্দিন, সিও এটাক কৰিছিল নেকি? সিও আছিল নেকি? সি এটাক কৰা নাই, সি লগতে আছিল। সিটো ভাগি গ'ল না। কিমান মানুহ হৈছিল? মানুহ বহুত হৈছিল, মোটামুটি 200 খানে হৈছিল। আপোনালোকক ইমান মানুহে আক্ৰমণ? হয় হয়। তো এতিয়া আপোনালোকক কেনেকৈ ৰক্ষা কৰিলে? কোনে ৰক্ষা কৰিলে? আমাৰ তাৰপৰা আকৌ আমাৰ ছাৰক ফোন কৰিলে। ছাৰক ফোন কৰাৰ পিছত আমাৰ ষ্টাফ গৈহে আমাক তাৰপৰা লৈ আহিলে। এইখিনিতে আমি দেখা পাইছোঁ গৌৰীপুৰৰ ষ্টাফ ঘটনাস্থলীত আহিছিল। আপোনালোকৰ সহায় কৰাৰ কাৰণে আহিছিল নেকি গৌৰীপুৰৰ ষ্টাফ? নহয়, এইটোতো নাজানো, মই দেখা নাই। আহিব পাৰে, দেখা নাই আৰু ইমান মানুহৰ মাজত। এতিয়া কি জনাব, যিহেতু ৱাৰেণ্টি আছামী আপোনালোকে ধৰিবলৈ গৈছিল, তাৰপিছতো আপোনালোকক আৰু ওলোটাকৈ আক্ৰমণ কৰা হ'ল। এতিয়া কি জনাব, যিহেতু প্ৰশাসন বিভাগ কি জনাব আপুনি? আজি আমাৰ এটা ৱাৰেণ্টৰ আছামী আছিলে, মোৰ লগত আৰু ESI ছাৰ গৈছিলে, আমাৰ UBC এজন গৈছিলে, আমাৰ গাৰ্ডৰ 3জন গৈছিলোঁ। তাতে যাই কিনে খবৰ পাই কিনে ৱাৰেণ্টিজনক ধৰিলোঁ। ধৰাৰ পিছত আনা থকা অৱস্থাত তাৰ গাঁৱলীয়া মানুহ, তাৰ ঘৰৰ মানুহ আহি মাৰপিট কৰি তাক চিন্তা কৰি লৈ যায়। কোন কোন জেগা? চিৰাখোৱা পাৰ্ট 4 যাইখিনি ধৰিছিলোঁ আছামী, তাৰ ঘৰ আছিল চিৰাখোৱা পাৰ্ট 5। নাম কি আছিল? নাম ইমান গম নাপাওঁ, 2-3জনৰ নাম গম পাওঁ আমি। আচলতে কিহৰ কেছ আছিল আগত? কেছটো কিয় নাজানো, আমাৰ ছাৰেহে জানে। মানুহটো বহুত আছিল, মোটামুটি 200-300 মান মানুহ আছিল। কেনেকৈ ৰক্ষা পালে আপোনালোক? ৰক্ষা আৰু আমাৰ IC ছাৰক ফোন কৰিছিলে, আমাৰ ESI ছাৰে। তাৰপৰা ইয়াৰ পৰা ষ্টাফ যাই কিনে আমাক উদ্ধাৰ কৰি লৈ আহিছে।